হাই, মই আজি বনালোঁ বৰা চাউল আৰু লগতে নাৰিকলৰ গাখীৰ লৈছোঁ খাবলৈ। খুবেই সোৱাদ হয় নাৰিকলৰ গাখীৰ দি বৰা চাউল খাবলৈ, হেল্ডিও হয়। চাহো খাব পাৰে আপোনালোকে। মই যেনিবা আজি গাখীৰ বনাই চেপি ল'লোঁ আৰু বৰা চাউল ল'লোঁ সিজাই। এতিয়া খাম আৰু আপোনালোকে এনেকৈ বনাই খাব দেই। এয়া মই নাৰিকল এফাল কাটি পেলাই ধুনীয়াকৈ পিছফালৰ ক'লা অংশটো উলিয়াই দিছোঁ, দি ধুই লৈছোঁ, কুটি লৈছোঁ মিহি মিহিকৈ। এয়া মই ধুনীয়াকৈ কুটি লৈছোঁ নাৰিকল একফাল মিহি মিহিকৈ ধুই মেলি ক'লা অংশটো এয়া মই নাৰিকলখিনি পিচি পেলাই ধুনীয়াকৈ চেপি গাখীৰ উলিয়াই লৈছোঁ। এতিয়া আমি বৰা চাউলৰ লগত খাম। এয়া আমি বৰা চাউল সিজাই ল'লোঁ আৰু বৰা চাউলৰ লগত নাৰিকলৰ গাখীৰ দি খাম। খুবেই টেষ্টি হয়, আপোনালোকে এনেকৈ বনাই খাব। মই আজি বনালোঁ আৰু এতিয়া খাবলৈ লৈছোঁ, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকে এনেকৈ বনাই খাব যদি খোৱা নাই। খুব হেল্ডি হয়, খাবলৈও সোৱাদ হয়। বৰা চাউলৰ লগত নাৰিকলৰ গাখীৰ চাহ খাবলৈও ভাল হয়। মই নাৰিকলৰ গাখীৰে চাহো খাওঁ। আপোনালোকে যদি খোৱা নাই খাই চাব পাৰে দেই, আৰু ৰেচিপিবোৰ চাব, ছাবস্ক্ৰাইব কৰি দিব কিন্তু দেই। বাই।